কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় নতুন ল'ৰাই মুঠকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই ময়ো নামি আছো চাৰ্জশ্বিট দিয়াৰ পিছদিনা যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব মইতো মুখ্যমন্ত্ৰীয়ে মইতো চিফ জাষ্টিছ নহয় গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম কাৰণ ময়োতো জাষ্টিছ ফৰ জুবিনতে আছো ৰাতি সোণাপুৰত লোকেল মানুহ থাকেতো তেওঁলোকে ইমান মৰমেৰে জাগাখন এৰি দিছে এটা তেওঁলোকক গোটেই ৰাতি আমি দিগদাৰি কৰি থাকিম নেকি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কম কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়